উদয় ডেকাৰ সফলতাত উৎফুল্লিত দৰঙৰ পিঠাখোৱাবাসী। সদ্য ঘোষিত নিট পৰীক্ষাৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হৈ দৰং জিলাৰ বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ জাকুৱাপাৰাৰ পিঠাখোৱা গাঁৱলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে পদুম ডেকা আৰু মাকন ডেকাৰ জ্যেষ্ঠ পুত্ৰ উদয় ডেকাই। উদয় সৰ্বমুঠ 566 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। এটি আৰ্থিকভাৱে দুৰ্বল পৰিয়ালত ডাঙৰ দীঘল হৈ নিজৰ ধৈৰ্য, একাগ্ৰতা আৰু অধ্যৱসায়ৰ বলত এই বৃহৎ সফলতা লাভ কৰাত উৎফুল্লিত হৈছে স্থানীয় ৰাইজ। উদয়ে নিজৰ সফলতাৰ জৰিয়তে দেখুৱাই দিলে আৰ্থিক দুৰৱস্থা জীৱনৰ উত্তৰণৰ বাটত কেতিয়াও বাধাৰ সৃষ্টি হ'ব নোৱাৰে। উদয়ে অনাগত দিনত এগৰাকী সুচিকিৎসক হৈ সমাজলৈ অনবদ্য বৰঙণি আগবঢ়াওক তাৰে আশা কৰিলোঁ। হাজৰিকাপাৰাৰ পৰা মানৱজ্যোতি বৰুৱাৰ ৰিপৰ্ট AIN লাইভ। সদ্য ঘোষিত নিট পৰীক্ষাৰ ফলাফলত দৰং জিলাৰ বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ চাকুৱাপাৰা গাঁৱৰ পদুম ডেকা আৰু মাকন ডেকাৰ জ্যেষ্ঠ পুত্ৰ উদয় ডেকাই 566 নম্বৰ লাভ কৰি সুখ্যাতিৰে পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আৰু এই ফলাফলত উৎফুল্লিত হৈ পৰিছে দৰং জিলাৰ বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ এই চাকুৱাপাৰা গাঁৱৰ ৰাইজ। আৰু মই বৰ্তমান উপস্থিত হৈছোঁ আহি এই পদুম ডেকাৰ গৃহত। তেওঁৰ এই জ্যেষ্ঠ পুত্ৰ উদয় ডেকাই এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু মই উদয় ডেকাৰ সৈতে কিছু কথা পাতিব বিচাৰিছোঁ। প্ৰথমতে তোমাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। তুমি এই পৰীক্ষাত 566 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। তোমাৰ শৈক্ষিক যাত্ৰাটোৰ বিষয়ে মই জানিব বিচাৰিছোঁ। হয়, মই মোৰ শৈক্ষিক যাত্ৰা আমাৰ চাকুৱাপাৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰিছোঁ। তাৰপিছত মোৰ হাইস্কুল খণ্ড মই হাজৰিকাপাৰা কানিচমিতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা তাৰপৰা মই মেট্ৰিক পৰীক্ষা পাছ কৰিছোঁ। তাৰপিছত মই বাইহাটা চাৰিআলি চিগমাপইণ্ট ইণ্টিগ্ৰেটেড একাডেমীত মোৰ যিটো উচ্চ শিক্ষা মই তাৰ পৰা পাছ কৰিছোঁ। তাৰপিছত মই তাতে 2 বছৰ ড্ৰপ দিলোঁ আৰু মোৰ এই যাত্ৰাত মোৰ ছাৰ বাইদেউসকলে যথেষ্টখিনি সহায় কৰিছে। বিশেষকৈ মোৰ চিগমাপইণ্ট ইণ্টিগ্ৰেটেড একাডেমীৰ ছাৰ বাইদেউসকলে মোক যথেষ্টখিনি ৰেহাই দিছে আৰু তেওঁলোকে যথেষ্টখিনি মোক সহায় কৰিছে আৰু তাতে মই পঢ়িয়ে মই আজি নিট পৰীক্ষা পাছ কৰিবলৈ সক্ষম হ'লোঁ। তোমাৰ এই চিন্তাটো মনলৈ কিয় আহিল? মোৰ মানে আগতে মোৰ বিশেষ সেনেকুৱা হেৰি নাছিল বাৰু, চিকিৎসা বিজ্ঞানৰ প্ৰতি ইমান এটা হেৰি নাছিল। কিন্তু মই যেতিয়া তাতে পঢ়িলোঁ, তাৰপিছত যেতিয়া তাৰ পৰা হাই ছেকেণ্ডেৰী পাছ কৰিলোঁ, তাৰপিছত মোৰ মনলৈ অলপ মানৱ সেৱাৰ প্ৰতি অলপ আকৰ্ষণ অলপ বেছি হ'ল। তাৰপিছত মই তাতে ড্ৰপ দিলোঁ। তাৰপিছত ভৱিষ্যত তুমি এতিয়া কি আশা কৰিছা? মই এজন চিকিৎসক হোৱাৰ সপোন দেখিছোঁ। তুমি এই সফলতাৰ আঁৰত তুমি কাক কৃতিত্ব দিব বিচাৰিছা? হয়, মই পোনপ্ৰথমে মোৰ মা দেউতাক যথেষ্টখিনি হেৰি কৰিছোঁ। তেওঁলোকে যথেষ্টখিনি সহায় কৰিছে। তাৰোপৰি মোৰ ছাৰ বাইদেউসকলে মোৰ লগত প্ৰতিটো মুহূৰ্ততে মোক যথেষ্টখিনি সহায় আগবঢ়াইছে, বহুতখিনি ছাপোৰ্ট কৰিছে তেওঁলোকে। আৰু মামাহঁতেও যথেষ্টখিনি সহায় কৰিছে, বিশেষকৈ ফাইনেন্সিয়েল দিশত। তুমি নতুন প্ৰজন্মক কি ক'বা? আপোনালোকে ভালকৈ অধ্যয়ন কৰি যাওক, লক্ষ্য স্থিৰ কৰি দৃঢ়ভাৱে একান্ত মনে যেতিয়া আমি যিকোনো এটা কাম কৰোঁ, তেতিয়া আমি নিশ্চয়কৈ সেই কামটো সফল হ'বলৈ পাৰোঁ আৰু। হয়, এটা অভাৱগ্ৰস্ত পৰিয়ালত তুমি ডাঙৰ দীঘল হৈ পঢ়া শুনা কৰিলা। এই সফলতাৰ ক্ষেত্ৰত এই অভাৱ বা দৰিদ্ৰতা বা আৰ্থিক দুৰৱস্থাই কেতিয়াও প্ৰত্যাহ্বান হৈ থৈ দিব পাৰে বুলি তুমি ভাবা নেকি? নাভাবোঁ মই এইটো কষ্ট কৰি গ'লেই হ'ল আৰু কষ্ট কৰিলে সাফল্য অৰ্জন আৰোহণ কৰিব পাৰি। হয়, আছে উদয় ডেকাৰ পিতৃ, তেওঁৰ পৰা মই কিছু কথা জানিব বিচাৰিছোঁ। আপোনাৰ জ্যেষ্ঠ পুত্ৰই এটা বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। এই মুহূৰ্তত আপোনাৰ অনুভৱটো মই জানিব বিচাৰিছোঁ। এই মুহূৰ্তত মোৰ বহুতে আনন্দ লাগিছে, কাৰণ মই এয়া পৰিৱেশৰ পৰাই আমাৰ চলিয়ে ধৰক নিটত উত্তীৰ্ণ হৈছি। আৰু এই ক্ষেত্ৰত মই সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ সকলোলৈকে। আৰু মোৰ বহুত ভাল লাগিছে। মোৰ ওচৰ চুবুৰীয়াৰ লগতে গোটেই আমাৰ এই অঞ্চলৰ সকলোতে এটা আনন্দৰ হেৰি হৈছে। তাকে মই সকলোলৈকে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে। আমাৰ সৈতে এগৰাকী স্থানীয় ব্যক্তি আছে, তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিছোঁ। আপোনাৰ অঞ্চললৈ এটা ভাল খবৰ আহিছে আৰু সকলো ৰাইজ উৎফুল্লিত হৈছে, যথেষ্ট সংখ্যক লোক আহি উপস্থিত হৈছে। আপোনাৰ পৰাও আমি এই সন্দৰ্ভত জানিব বিচাৰিছোঁ। সঁচাকৈয়ে আমাৰ গাঁও চাকুৱাপাৰা গাঁওবাসীৰ আমি গৌৰৱ অনুভৱ কৰিছোঁ। এজন নিচেই সৰু পৰিয়ালৰ পৰা তেওঁ লাহে তেওঁ প্ৰাথমিক স্তৰত পঢ়িছিলে। তাৰে পিছত হায়াৰ ছেকেণ্ডেৰীত পঢ়িছিল। হায়াৰ ছেকেণ্ডেৰীত পঢ়ি তেওঁ চিগমা হায়াৰ ছেকেণ্ডেৰীত পঢ়িছিলে। তাৰ পৰা তেওঁ নিট পৰীক্ষাত দি তেওঁ উত্তীৰ্ণ হৈ আমাৰ গাঁৱলৈকে গৌৰৱ কঢ়িয়াই আনিছে। কিন্তু এই ক্ষেত্ৰত একদম বোকাত পদুম ফুলাৰ নিচিনা একদম দুখীয়া পৰিয়ালৰ ঘৰৰ পৰা এইটো এটা আদৰ্শ, এটা পিছৰ প্ৰজন্মৰ কাৰণে এটা আদৰ্শ যে দুখীয়া পৰিয়ালৰ পৰাও যে এটা ডক্তৰ হ'ব পাৰি বা ইঞ্জিনিয়াৰ হ'ব পাৰি, এই কথাখিনি আমি উপলব্ধি কৰিছোঁ। গতিকে পঢ়াৰ কোনো বাধা নাই, কোনো পঢ়াৰ বাধাৰ পাচি হ'ব নোৱাৰে। দুখীয়া হ'লেও
মানে কি কৰিব পাৰে, উত্তীৰ্ণৰ হাৰত উঠিব পাৰে। গতিকে সঁচাকৈয়ে আমি জেকুৱাপাৰা গাঁও বা পিঠাখোৱাবাসী গাঁও আমি কি হৈছোঁ, এটা গৌৰৱ অনুভৱ কৰিছোঁ। এই অঞ্চলত ডক্তৰ নাছিলেই, এজনেই ডক্তৰ আছিল, তেওঁ বৰ্তমান এতিয়া নাই, কিন্তু গাঁৱত আমাৰ এজন ডক্তৰ হৈছে বাৰু, আমি সেইটো গৌৰৱ অনুভৱ কৰিছোঁ। সেই আদৰ্শৰে আজি আমাৰ জেকুৱাপাৰা গাঁৱৰ পৰা পদুম ডেকাৰ জ্যেষ্ঠ পুত্ৰ উদয় ডেকাইও তাৰমানে সেই আদৰ্শ লৈ আমাৰ গাঁৱলৈকে এটা সুনাম কঢ়িয়াই আনিছে। গতিকে পিছৰ প্ৰজন্মই এই আদৰ্শটো ল'লে বেছি ভাল হ'ব বুলি আমি অনুভৱ কৰিছোঁ। আমাৰ সৈতে ইয়াত আৰু এগৰাকী ব্যক্তি উপস্থিত আছে, তেওঁৰ পৰা আমি কিছু কথা জানিব বিচাৰিছোঁ। নমস্কাৰ। মোৰ ঘৰৰ নিকটৱৰ্তী পদুম ডেকাৰ ল'ৰা উদয় ডেকা, তেখেতে নীট পৰীক্ষা দি উত্তীৰ্ণ হৈ আমাৰ এই অঞ্চলৰ কাৰণে এটা গৌৰৱ কঢ়িয়াই আনিলে। মই ইয়াত এটা কথাই ক'ব বিচাৰিছোঁ যে অভাৱ কেতিয়াও মানুহৰ উচ্চ শিখৰত উঠিবৰ কাৰণে হেঙাৰ স্বৰূপ হ'ব নোৱাৰে, আৰু তাৰ প্ৰমাণ হিচাপে উদয় ডেকা আমাৰ এই ওচৰতে আছে, আৰু তেখেতে আজি প্ৰমাণ কৰি দিলে যে অভাৱে নিজৰ লক্ষ্যত উপনীত হোৱাত কোনোদিনে বাধাৰ সৃষ্টি কৰিব নোৱাৰে। এইটো আমি প্ৰমাণ পালোঁ। আৰু উদয় ডেকাই এইখন ঘৰৰ পৰা মানে তেখেতে যিমানখিনি সুবিধা পাব লাগিছিল, দেউতাক মাকৰ পৰা যিমানখিনি সুবিধা পাব লাগিছিল, দেউতাকে মোক কথাখিনি কৈছিল যে তেখেতক মই স্কুলত যাবৰ সময়ত যিমানখিনি মই সুবিধা দিব লাগিছিল সেইখিনি মই দিব পৰা নাছিলোঁ। তথাপিতো মোৰ ল'ৰাটোৱে আজি মানে বাইহাটা চাৰিআলিত আপ ডাউন কৰি মানে তেখেতে যিমানখিনি কষ্ট কৰি আজিৰ এই সাফল্য আমাৰ গৃহলৈ আনিলে, তাৰ বাবে দেউতাক মাকো যথেষ্ট উৎফুল্লিত হৈছে, আৰু আমিও যথেষ্ট উৎফুল্লিত হৈছোঁ। এইকাৰণে হৈছোঁ যে আমাৰ এই পিছপৰা অঞ্চলটো আমাৰ মানে ৰাস্তা ঘাটৰ অৱস্থাই নাই। মানে যিটো ৰাস্তাৰে তেওঁ অহা যোৱা কৰে এইটো বোকা পানীৰ ৰাস্তা। তেওঁ ইয়াৰ পৰা সেই বাইহাটা চাৰিআলিলৈ গৈ আজি যিটো সাফল্য অৰ্জন কৰিলে, এইটো সঁচাকৈয়ে উঠি অহা প্ৰজন্মৰ কাৰণে এটা আদৰ্শ হ'ব, আৰু এই আদৰ্শই আমাৰ উঠি অহা প্ৰজন্মক নিশ্চয় তেওঁলোকক এটা ভৱিষ্যতে আগলৈ যাব পৰা এটা ৰাস্তা তেওঁলোকে দেখুৱাব পাৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু উদয় ডেকাৰ পৰিয়ালবৰ্গক মই এই সুযোগতে এটা ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু তেওঁলোক আমাৰ সদায় আদৰ্শৰ এখন ঘৰ হ'ব বুলি মই আশা ৰাখিছোঁ। হয়, এনেদৰে এখন সাধাৰণ ঘৰৰ পৰা, এটি দৰিদ্ৰ পৰিয়ালৰ পৰা নিজৰ মেধা আৰু অধ্যৱসায়ৰ বলত আজি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে উদয় ডেকা নামৰ এই যুৱকগৰাকীয়ে। হয়, অতিকে এখন পিছপৰা অঞ্চল, ইয়াৰ ৰাস্তা ঘাটৰ যথেষ্ট সমস্যা আছে। ইয়াৰ বিধ্বস্ত ৰাস্তা ঘাট, এই বোকাপানী গচকি সুদূৰ বাইহাটা চাৰিআলিত অধ্যয়ন কৰি আজি উদয় ডেকাই বৃহৎ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আৰু পদুম ডেকা আৰু মাকন ডেকাৰ এই জ্যেষ্ঠ পুত্ৰ উদয় ডেকাই বহু প্ৰত্যাহ্বান জীৱনত ইতিমধ্যে অতিক্ৰম কৰিছে। তেওঁ পঢ়াৰ ক্ষেত্ৰতো তেওঁ মোমায়েকৰ পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়া বা গাঁওবাসীয়ে যথেষ্ট সহায় কৰি তেওঁক আগবঢ়াই লৈ গৈছে। আৰু পদুম ডেকাৰ পুত্ৰ এই উদয় ডেকাৰ এই বৃহৎ সফলতাত আজি গোটেই অঞ্চলবাসী ৰাইজ আজি উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে। আজি পদুম ডেকাৰ গৃহত আহি আজি সকলো ৰাইজ ইয়াত উপস্থিত হোৱা আমি দেখিবলৈ পাইছোঁ। আৰু উদয় ডেকাই যিটো মনত আশা লৈ ভৱিষ্যত এগৰাকী সুচিকিৎসক হৈ মানৱ সেৱা কৰাৰ কাৰণে যিটো মনত আশা লৈ তেওঁ আগবাঢ়িছে, এই সফলতা তেওঁৰ অৰ্জন কৰক, আৰু এদিন তেওঁ চিকিৎসক হিচাপে তেওঁ ওলাই আহি তেওঁ মানৱ সেৱা আগবঢ়াওক, তাকে আমি AIN লাইভৰ তৰফৰ পৰা আন্তৰিকতাৰে আশা কৰিলোঁ। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।